নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। আজি পুনৰ এবাৰ RCB পৰাস্ত হৈছে নিজৰ ঘৰত। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত পৰাস্ত হৈছে RCB। আৰু হায়দৰাবাদ যিয়ে নেকি কেইদিনমানৰ আগতে 277 ৰান কৰি IPLৰ ইতিহাসৰ বিগেষ্ট স্ক'ৰ, আটাইতকৈ ডাঙৰ আটাইতকৈ সৰ্বাধিক স্ক'ৰটো কৰিবলৈ সক্ষম হৈছিলে SRH। গতিকে সেই SRH টিমটোৱে নিজৰে যিটো 277ৰ ৰেকৰ্ড সেইটো আকৌ এবাৰ ভাঙি দিলে। নিজৰ ৰেকৰ্ড নিজে ভাঙিলে। তেওঁলোকৰ যিটো 277ৰ টাৰ্গেট আছিলে, 277ৰ লাষ্ট স্ক'ৰ আছিলে, সেইটো সাধাৰণতে দ্বিতীয় স্থানলৈ গুচি গ'ল আজি। আৰু 287 10 ৰান বেছিকৈ কৰিলে। আগতে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে যিটো কৰিছিলে তাতকৈ 10 ৰান আজি বেছিকৈ কৰিলে। ক'বলৈ গ'লে এইবাৰ যেন তেওঁলোকে 300 কৰাৰ টাৰ্গেট লৈ পেলাই আহিছে। কোনোবাই এদিন 2020 ক্ৰিকেটত 300 কৰিম বুলি তেওঁলোক আহিছে, এনেকুৱা লাগে তেওঁলোকৰ বেটিং চাই পেলাই। প্ৰথমৰ পৰা এটেক দেখিবলৈ পোৱা গৈছিলে। গতিকে 287 ৰান, কেৱল মাত্ৰ 3টাহে উইকেট ল'ব পাৰিছিলে RCBৰ বলাৰসকলে। অভিষেক শৰ্মা 22টা বলত 34। ট্ৰেভিছ হেড চাওক, ইণ্ডিয়াত আহি ৱৰ্ল্ড কাপৰ ফাইনেলত হৰুৱা যিজন ব্যক্তি ট্ৰেভিছ হেড, 41টা বলত 102, 9টা 4 আৰু 8টা 6 গগন চুম্বি ছিক্সাৰ 8টা। গোটেই যিটো ইনিংছ আছিলে ট্ৰেভিছ হেডৰ চাই পেলাই সকলো আকৰ্ষিত হৈছে আৰু সকলোৱে তবধ মানিছে যে কেনেকুৱা ধৰণৰ প্লেয়াৰ এইজন, যি নেকি সাধাৰণতে আমাৰ ইণ্ডিয়ান প্লেয়াৰ কিছুমানক কোৱা হয় যে IPLত ভাল খেলে, ইণ্টাৰনেশ্যনেলত ইণ্ডিয়াৰ হৈ পেলাই একো ভাল নেখেলে, এনেকুৱা বহুত প্লেয়াৰ আছে। কিন্তু ট্ৰেভিছ হেডলৈ চাওক, যিজন ট্ৰেভিছ হেডে ৱৰ্ল্ড কাপো জিকাব, অষ্ট্ৰেলিয়াৰ হৈ পেলাই ভাল খেলিব, টেষ্ট মেচো ভাল খেলিব, T20 এদিনীয়া সকলো ভাল খেলিব, আৰু আহি পেলাই IPLতো আকৌ ভাল খেলিব SRHৰ হৈ পেলাই। গতিকে চাওক, মেক্সৱেলৰ নিচিনা প্লেয়াৰ চাওক আপোনালোকে, নিজৰ দেশৰ কাৰণে মৰি মৰি খেলে, IPLত আহি পেলাই একো কাম নাই। কিন্তু বৰ্তমান সময়ত ট্ৰেভিছ হেডলৈ চাওক, একে অষ্ট্ৰেলিয়ান প্লেয়াৰ, IPLতো একে পৰ্যায়ৰ খেল দিয়ে যিটো পৰ্যায় ইণ্টাৰনেশ্যনেলত অষ্ট্ৰেলিয়াৰ হৈ পেলাই দিয়ে। গতিকে এনেকুৱা প্লেয়াৰৰ কিন্তু মহত্ব বহুত আছে, লেজেণ্ডাৰী প্লেয়াৰ এক প্ৰকাৰে। আমাৰ ডেভিড ৱাৰ্ণাৰে যিটো আগৰ পৰা কাম কৰি আহিছে, আৰু এজন অষ্ট্ৰেলিয়াৰ পৰা বৰ্তমান সময়ত এজন প্লেয়াৰ ওলাই আহিছে, সেইজন হৈছে ট্ৰেভিছ হেড, যি নেকি কোনো সাধাৰণতে পক্ষপাত নকৰে। অষ্ট্ৰেলিয়াৰ হৈ পেলাই ভাল খেলিম বা IPLৰ হৈ পেলাই বেয়া খেলিম, এইবিলাক নিয়ম নাই। সকলো য'তে খেলিব ত'তে ভাল খেলিব, লাগিলে নিজৰ ৰাজ্যৰ কাৰণে খেলক, লাগিলে নিজৰ জিলাৰ কাৰণে খেলক, যিকোনো পৰ্যায়ৰ খেল হওক ভাল খেলিব। ট্ৰেভিছ হেড কিন্তু মানিবলগীয়া প্লেয়াৰ, লেজেণ্ডাৰী প্লেয়াৰ হ'বলৈ গৈ আছে নিশ্চিতভাৱে। হেনৰিছ ক্লাছেন 31টা বলত 67, 2টা 4 আৰু 7টা গগন চুম্বি ছিক্সাৰ। কেৱল 6ৰ লগতহে ডিল কৰা প্লেয়াৰ হয় হেনৰিছ ক্লাছেন। আগতেও আমি দেখিছিলোঁ যেতিয়া 277 ৰান কৰিছিলে এই দুজনেই, হেনৰিছ ক্লাছেন আৰু ট্ৰেভিছ হেড, এই দুজনেই আগৰবাৰ 277 ৰানটো কৰোঁতে তাত অভিষেক শৰ্মাই বিশেষ অৱদান দিছিলে। কিন্তু এই খেলখনত আমি দেখিবলৈ পালোঁ যে ট্ৰেভিছ হেডৰ লগতে ক্লাছেনৰো কিন্তু অৱদান আছে। 67 ৰান 31টা বলত, আৰু দেন মাৰ্ক্ৰাম 17টা বলত 32, তেখেতেও দুগুণ গতিত খেলিছে। আব্দুল ছমাৰে কেৱল মাত্ৰ 10টা বলত 37, প্ৰায় 370 ষ্ট্ৰাইক ৰেটেৰ সৈতে খেলিছে। গতিকে মানিবলগীয়া কাম কৰিছে SRH টিমটোৱে, আচৰিত ধৰণৰ কাম কৰিছে। এইবাৰ 300 কৰিম বুলি আহিছে, এণ্টাৰটেইনমেণ্ট দিবলৈ আহিছে, কিন্তু গোটেই সাধাৰণতে IPLৰ সমৰ্থকসকলক, দৰ্শকসকলক। বাকী কিমান ৰান পৰিলে চাওক, উইল জেক্সৰ 3 অভাৰ 32, ৰিছ টপলিৰ 4 অভাৰ 68, 1 অভাৰ 17কে দিছে। য়শ দয়ালৰ 4 অভাৰ 51, লকি ফাৰ্গুছনৰ 4 অভাৰ 52, বিজয় কুমাৰৰ 4 অভাৰ 64, লমৰৰ 1 অভাৰ 18। গতিকে পিটন বেয়া পৰিছে, গোটেইখিনি বলাৰে পিটন খাইছে RCBৰ। আৰু যিটো টাৰ্গেট চেজিং আছিলে 20 অভাৰ 262 ৰানৰ ৰখি যায় RCB টিমটো। চেষ্টা কৰিছিলে, কোহলিৰ ফালৰ পৰা চেষ্টা কৰা হৈছিলে, ডুপ্লেছিছ অধিনায়কৰ ফালৰ পৰা চেষ্টা কৰা হৈছিলে, দিনেশ কাৰ্তিকে শেষত যথেষ্ট কষ্ট কৰিলে, কিন্তু শেষত কামটো নবনিলেগৈ। কাৰণ 260টো যথেষ্ট গৈছে, তেওঁলোকেও যথেষ্ট গৈছে। 250 সাধাৰণতে T20 ক্ৰিকেটত 20 অভাৰত 250 ৰান কৰাটো সহজ কথা নহয়, কিন্তু 262লৈকে গৈছে। তেওঁলোকেও কিন্তু সুধা খেল দেখুওৱা নাই। ক'বলৈ গ'লে এটা সাধাৰণতে কম্পিটিশ্যন দিছিলে, কিন্তু এনাফ নহ'লে, নট এনাফ, মানে সেইটো উপযুক্ত নহ'লেগৈ, যথেষ্ট নহ'লেগৈ। গতিকে কোহলি ডুপ্লেছিছক আমি মানিব লাগিব যে ঠিকে আছে, কাম কৰিছিলে। কিন্তু উইল জেক্স আমি কৈ আছিলোঁ যে খেলাব লাগে, কিন্তু বেটিঙৰ ফালে একো নাই হোৱা। ৰজত পাটিদাৰ 5টা বলত কাম নহ'লে। কাৰ্তিকে কাম কৰিছিলে, যদিও লংৰৰ আৰু অলপ থকা হ'লে কিবা এটা হ'লহেঁতেন, কিন্তু কাম নহ'লে, আউট হ'ল। বাকী বলিং ভাল কৰিলে, কামিন্সে উইকেট ল'লে। আমি দেখিবলৈ পালোঁ পেট কামিন্স এনেই সাধাৰণতে ইমান টকা দি কিনে নাই, এনেই অধিনায়ক নহয়, আজি সাধাৰণতে ৱৰ্ল্ড কাপৰ জিকোৱা কেপ্টেইন নহয়, গুৰুত্বপূৰ্ণ সময়ত উইকেট লৈ ল'লে। মুখ্য উইকেট নটৰাজনে এটা, ময়ংক মাৰ্কণ্ডে 2টা। গতিকে উইকেট ল'ব পাৰিলে, মেইন উইকেটকেইটা ল'ব পাৰিলে, যিকেইটা সাধাৰণতে পিটন দি আছিলে তেওঁলোকক আউট কৰিব পাৰিলে, সেইটো কাৰণে। নতুবা যদি কোহলি আৰু ডুপ্লেছিছ থাকিলেহেঁতেন তেওঁলোকে হয়তো খেল জিকাইও দিব পাৰিলেহেঁতেন, কিন্তু মেইন কথাটো হ'ল যে উইকেট উলিয়াব পাৰিলে। গতিকে বৰ্তমান সময়ত যিটো SRH টিম, তেওঁলোক সম্পূৰ্ণ দাবীদাৰ হয়, টপ 4ত তেওঁলোক কোৱালিফাই কৰাৰ কিন্তু দাবীদাৰ হয়। যিকোনো টিমকে তেওঁলোকে হৰুৱাই দিয়াৰ ক্ষমতা ৰাখে, সেয়া ওপৰৰ টিমেই হওক বা তলৰ টিমেই হওক। গতিকে
এইটো টিমলৈ বৰ্তমান সময়ত কিন্তু সকলোৱে ভয় কৰিবলগীয়া এটা টিম। টপ 4ত কোৱালিফাই কৰা কিন্তু সম্পূৰ্ণ আশা এওঁলোকৰ আছে, সম্পূৰ্ণ দাবীদাৰ হয়। এনেকৈ যদি খেল খেলে ফাইনেল বা ছেমি ফাইনেলত যোনেই আগত নপৰক, এওঁলোকে কিন্তু এনেকুৱা খেল দেখুৱাবলৈ হ'লে কোনো মানে হাৰিব নোৱাৰিব এওঁলোকৰ আগত। গতিকে বাকীবিলাক টিমে ভয় কৰিবলগীয়া এটা টিম হয় SRH। গতিকে কিন্তু খেল কিন্তু মানিবলগীয়া খেল দিছে, অসম্ভৱ খেল দেখুৱাইছে সাধাৰণতে। আৰু আজিৰ ৰেকৰ্ডো হ'ল সাধাৰণতে ট্ৰেভিছ হেডে কেৱল মাত্ৰ 39টা বলত আজি আমি সাধাৰণতে 100 কৰা দেখিবলৈ পালোঁ। আৰু সেই 39টা বলত 100 IPLৰ ইতিহাসৰ চতুৰ্থ আটাইতকৈ দ্ৰুতবেগী সাধাৰণতে 100 কৰিবলৈ সক্ষম হ'ল তেখেতে। যিখন লিষ্ট ফাষ্টেষ্ট 100ৰ লিষ্টত তেখেতৰ নামটো আপোনালোকে দেখিবলৈ পাব, স্ক্ৰীণত আমি দেখুৱাইছোঁ। আৰু লগতে যিটো 287 এইটো সাধাৰণতে প্ৰথম সৰ্বাধিক স্ক'ৰ IPLৰ ইতিহাসৰ। গতিকে সেইখনো আমাৰ লিষ্ট আপোনালোকে কাষত দেখিবলৈ পাব। লগতে আমি আপোনালোকক পইণ্টছ টেবুলখনো দেখুৱাই আছোঁ মাজে মাজে। গতিকে এইখিনি আছিলে কথা। RCB টিমটো এবাৰ লাকে বেয়া, বহুত বেয়া লাক বুলিয়ে নহয়, সাধাৰণতে টিমটো সুসংগঠিত হোৱা নাই, বলিঙো ইমান বৰ সঠিক নহয়, উইকেটো সময়মতে ল'ব পৰা নাই। আৰু মেক্সৱেলৰ এবাৰ ফৰ্ম নাই, তেখেতটো খেলাই নাই, উলিয়াই থোৱা আছে। আৰু এনেকৈ বহুত মানে RCBৰ কাৰণে এবাৰ ছিজনটো অ'কে যোৱা নাই। প্ৰায়ভাগ সময়তে সাধাৰণতে ফিল্ডে মাৰি আছে গোটেই যিমানখিনি প্লেয়াৰ হৈছে খেলিছে। বাকী আজি চেষ্টা কৰিছিলে এটা, কিন্তু চেষ্টা কৰিলেও কামটো নবনিলেগৈ। বাকী যি কি নহওক, এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। আপোনালোক বহুতে নতুনকৈ চেনেলটো সেইবিলাক নকৰে, যাৰ কাৰণে আমাৰ চেনেলটো আগবাঢ়ি যোৱা নাই। যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু লগতে বিহুৰ শুভেচ্ছা জনালোঁ আকৌ এবাৰ, আৰু এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ।